নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নচমাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং স্কেমৰ অন্যতম মূল অভিযুক্ত সুমি বৰা আৰু তাৰ্কিক বৰাক। আজি পুৱাই ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হয় তাৰ্কিক সহ সুমিক। সামাজিক মাধ্যম যোগে এই কথা জনালে অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে। অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল সুমি বৰা আৰু তাৰ্কিক বৰাক। নিশা আত্মসমৰ্পণ নকৰিলে সুমি বৰাই। আজি পুৱাই ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হয় তাৰ্কিক সহ সুমিক। অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে এই সন্দৰ্ভত কৰিলে বিশেষ টুইট। STFে গ্ৰেপ্তাৰ কৰা 10 দিনে পলাই থকা সুমি আৰু তাৰ্কিকক। STFে নিজৰ জিম্মাত লৈছে সুমি বৰা আৰু তাৰ্কিক বৰাক। পলাতক সুমি বৰাই এক ভিডিঅ' যোগে কালিৰ দিনটোত কৈছিল যে আত্মসমৰ্পণ কৰিম বুলি, কিন্তু নিশা আত্মসমৰ্পণ কৰা নাছিল সুমি আৰু তাৰ্কিকে। আৰু আজি পুৱাৰ ভাগত STFে গ্ৰেপ্তাৰ কৰিছে এই দুয়োগৰাকী প্ৰবঞ্চকক। পৰৱৰ্তী খবৰ, বিগত 10টা দিনত অধিক ভয়ংকৰ হৈ উঠিছে চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি। বিগত 10টা দিনত 11 পৰা 12জন লোকৰ মৃত্যু হৈছে হিংসাজৰ্জৰ মণিপুৰত। কিন্তু ইমানৰ পিছতো মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মণিপুৰলৈ যাবলৈ সাহস নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ। অশান্ত জৰ্জৰ মণিপুৰ, কিন্তু খবৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিগত 16 মাহে জ্বলি আছে মণিপুৰ, কিন্তু মণিপুৰৰ জনতাৰ ওচৰলৈ যাবলৈ সময় নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। যোৱা 10 দিনত অধিক ভয়ংকৰ হৈ উঠিছে মণিপুৰৰ পৰিস্থিতি। মণিপুৰৰ গাঁওসমূহত ড্ৰোন বোমা নিক্ষেপ কৰা হৈছে। মণিপুৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰকেটেৰে আক্ৰমণ চলোৱা হৈছে। মণিপুৰৰ ৰাজ্যপালৰ বাসগৃহত শিলগুটি নিক্ষেপ কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ ওপৰত কৰা হৈছে ভয়ংকৰ আক্ৰমণ। মণিপুৰৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে কাৰফিউ। মণিপুৰৰ কেইবাখনো জিলাত কৰ্তন কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। মণিপুৰৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ যুৱক। মণিপুৰৰ আটাইবোৰ পৰীক্ষা বাতিল কৰা হৈছে। আৰু বৰ্তমানৰ মণিপুৰৰ পৰিস্থিতি যথেষ্ট বেয়াৰ দিশলৈ গতি কৰিছে। কিন্তু ইমানৰ পিছতো মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মণিপুৰলৈ যাবলৈ সাহস নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মণিপুৰ কাণ্ডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইদৰে খুৰদাৰ সমালোচনা কংগ্ৰেছৰ। পৰৱৰ্তী খবৰ, সুমি তাৰ্কিকৰ পিছত এইবাৰ আৰক্ষীৰ জালত পৰিল কোটি কোটি টকা আত্মসাৎ কৰা এইগৰাকী মাইনাও ব্ৰহ্ম। BTRত লুণ্ঠন চলাই পলাই আছিল পাণ দোকানীৰ পৰা কোটিপতি হোৱা মুছলপুৰৰ এইগৰাকী মাইনাও ব্ৰহ্ম। সুমি তাৰ্কিকৰ পিছত এইবাৰ আন এগৰাকী প্ৰবঞ্চক আৰক্ষীৰ জালত। আৰক্ষীৰ জালত পৰিল কোটি কোটি টকা আত্মসাৎ কৰা এইগৰাকী মাইনাও ব্ৰহ্ম। বৰভূমিত লুণ্ঠন চলাই পলাই আছিল প্ৰবঞ্চক মাইনাও ব্ৰহ্ম। বিমান যোগে দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল মাইনাও। আৰু নিশা বৰজাৰ বিমানবন্দৰতে আৰক্ষীয়ে আটক কৰে মাইনাও। বাক্সাৰ মুছলপুৰৰ মাইনাৱে লুণ্ঠন কৰিছিল কোটি কোটি টকা। পাণ দোকানীৰ পৰা কোটিপতি হৈছিল প্ৰবঞ্চক মাইনাও। মাইনাৰ স্কৰপিঅ' আৰু সহযোগী দীপাংকৰৰ ফৰ্চুনাৰ বাহন জব্দ কৰিছে আৰক্ষীয়ে। দীপাংকৰ ভট্টৰে মিলি 100 কোটি টকা লুণ্ঠনৰ অভিযোগ মাইনাৰ বিৰুদ্ধে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। অসমসহ দেশৰ 12খন ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, উত্তৰাখণ্ডত 14 ছেপ্টেম্বৰলৈকে হ'ব পাৰে প্ৰবল বৃষ্টিপাত। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কতাৰ পিছতে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ কেইবাখনো জিলাত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তান সীমান্তত অসমৰ BSF জোৱান ধ্ৰুৱজ্যোতি দাসৰ সৈতে ভয়ংকৰ অঘটন। পাকিস্তানী সেনাৰ গুলীত আহত হৈছে অসমৰ এইগৰাকী BSF জোৱান। ভাৰত পাকিস্তান সীমান্তত গুলীবিদ্ধ BSF জোৱান ধ্ৰুৱজ্যোতি দাস।
পাকিস্তানৰ পৰা স্নাইপাৰেৰে চলোৱা গুলীত আহত হৈছে ওদালগুৰিৰ ধ্ৰুৱজ্যোতি আৰু সম্প্ৰতি বিএছএফৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিএছএফ জোৱানগৰাকী। পৰৱৰ্তী খবৰ, অসমত নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ। 15 ছেপ্টেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা আৰু এই পৰীক্ষা অনুষ্ঠিত হ'ব 3000 পদৰ বাবে আৰু 3000 পদৰ বিপৰীতে আবেদনকাৰী বা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 11 লাখ। নিবনুৱা সমস্যাৰ ভয়ংকৰ ৰূপটো প্ৰকট কৰি অহা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। উক্ত পৰীক্ষাত 3 সহস্ৰাধিক পদৰ বিপৰীতে অৱতীৰ্ণ হ'ব 11 লক্ষাধিক প্ৰাৰ্থী, অৰ্থাৎ একোটা পদৰ বাবে গড় হিচাপত 367 জন প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰৱৰ্তী খবৰ, ভয়ংকৰ কুটাঘাটৰ পৰা কথমপি ৰক্ষা পৰিল উজনি অসম। ডিব্ৰুগড়ত উদ্ধাৰ হৈছে দুটাকৈ বটল গ্ৰেনেড। বিশেষ সূত্ৰৰ পোৱামখেদি আৰক্ষীয়ে চলাইছিল অভিযান আৰু আৰক্ষীৰ অভিযানকালত উদ্ধাৰ হৈছে এই দুটাকৈ বটল গ্ৰেনেড। সামাজিক মাধ্যমযোগে এই কথা জনালে অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে। পৰৱৰ্তী খবৰ, গ্ৰেপ্তাৰ কৰা হ'ল ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং স্কেমৰ অন্যতম মূল অভিযুক্ত সুমি বৰা আৰু তাৰ্কিক বৰাক। আৰু এই দুয়োগৰাকী প্ৰবঞ্চক সন্দৰ্ভত এইবাৰ মুখ খুলিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰি কয় যে সুমি আৰু তাৰ্কিকৰ ইলিগেলি বিনিয়োগ কৰা ধনেৰে অংগনবাড়ী কেন্দ্ৰ নহ'লে অভাৰব্ৰিজ বনাওক। সুমি আৰু তাৰ্কিকক লৈ এইবাৰ মুখ খুলিছে অসম চৰকাৰৰ আন এজন মন্ত্ৰীয়ে। আইনমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সুমি সন্দৰ্ভত কৰিছে পৃথক মন্তব্য। ৰঞ্জিত কুমাৰ দাসে সুমি সন্দৰ্ভত কি কৈছে চাওঁ আহক। ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰি কয় যে সুমিয়ে জেলৰ ভাত খোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু প্ৰথমতে ক'ত টকাসমূহ থৈছে সেয়া উদ্ধাৰ কৰি আনক। জেলত গ'লেতো জামিনত মুকলি হৈ আকৌ ওলাই আহিব। উদ্ধাৰ কৰা ধনসমূহ যিয়ে বিনিয়োগ কৰিছিল তেওঁলোকক ঘূৰাই দিয়ক। লিগেলি ইনভেষ্ট কৰা সকলকহে ধন উভতাই দিয়ক। ইলিগেলি বিনিয়োগ কৰা সকলৰ ধনেৰে অংগনবাড়ী কেন্দ্ৰ বা অভাৰব্ৰিজ বনোৱাৰ কামত লগাওক। এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, সুমি আৰু তাৰ্কিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে জেৰা চলাইছে আৰক্ষীয়ে আৰু আৰক্ষীৰ জেৰাত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সুমি বৰা আৰু তাৰ্কিক বৰাই। আৰক্ষীৰ জেৰাত এই সন্দৰ্ভত কি কৈছে চাওঁ আহক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে সুমি আৰু তাৰ্কিকে দিছে বিশেষ ভাষ্য। সকলো দুখ সংবাদ মাধ্যমৰ ওপৰত জাপি নিজকে নিৰ্দোষী সজোৱাৰ চেষ্টা চলাইছে তাৰ্কিকেও। নিজৰ ভাষ্যত তাৰ্কিকে কয় যে আমি আত্মসমৰ্পণৰ বাবে অধিবক্তাৰ সৈতে যোগাযোগ কৰিছিলোঁ, ডিজিপিৰ সৈতেও যোগাযোগ কৰিছিলোঁ। মিডিয়াত 2 এদিন চলি আমাৰ নিউজটো বন্ধ হৈ যাব বুলি ভাবিছিলোঁ। বিশালক গ্ৰেপ্তাৰ কৰাৰ পাছতে মোৰ বন্ধুসকলক ধৰা হৈছে। মোৰ বন্ধুকেইজন ট্ৰেডিঙৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয়। পুৱাৰ পৰা নিশালৈকে আমাৰ ঘৰৰ আগত আৰক্ষীৰ বাহন ৰৈ থাকে। বিগত 10 দিন ধৰি মই মা দেউতাৰ সৈতে কোনো যোগাযোগ কৰিব পৰা নাই। ঘৰৰ অইনসকলে কষ্ট নাপাবলৈকে ঘৰৰ পৰা ওলাই গৈছিলোঁ। মোৰ ভাইটিও এইবোৰৰ সৈতে জড়িত নহয়, সি বেংগালুৰুত চাকৰি কৰে। হয়তো মোৰ এইবোৰ দেখি ভয় খাই আহি থাকোঁতে আৰক্ষীয়ে তাক ধৰিছে। এই মন্তব্য কৰে তাৰ্কিক বৰাই। তাৰ্কিকে লগতে কয় যে ফৰ্চুনাৰ বাহনো মই কাৰো পৰা উপহাৰ পোৱা নাই। ফৰ্চুনাৰৰ EMI মই আজিও বেংকক পৰিশোধ কৰি আছোঁ। মোৰ বেংক একাউণ্ট চালে সকলো তথ্য পাব আৰু বিশালৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই। বিশালৰ ঘৰৰ সৈতেও মোৰ সম্পৰ্ক ভাল। ডুবাইলৈ মই সুমি বিশালৰ সৈতে মোৰ ব্যক্তিগত কাম থকাৰ বাবে যোৱা নাছিলোঁ। ডিচেম্বৰ জানুৱাৰী মাহত বিবাহৰ বহু কাম থাকে আৰু বিয়াখন পতাক লৈ যি চৰ্চা হৈছিল সেয়া বিশালে আমাৰ বিয়াখন এনেকৈ পাতিব খুজিছিল। আৰু সুমিক মই 2017 চনৰ পৰাই চিনি পাওঁ। 8 বছৰ ৰিলেশ্যনত থাকি আমি বিবাহ পাকত আবদ্ধ হৈছোঁ। সুমিক মই কেতিয়াও সন্দেহ কৰিব নোৱাৰোঁ আৰু আমি এজনে আনজনক বহুত সন্মান কৰোঁ। আৰক্ষীৰ জেৰাত এই ভাষ্য বা এই মন্তব্য কৰিছে কৰিঅ'গ্ৰাফাৰ তথা অভিনেত্ৰী সুমি বৰাৰ স্বামী তাৰ্কিক বৰাই।